প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদান কৰিবই লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যি এলানি কাৰ্যসূচী ঘোষণা কৰিছিল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে, আজি আমি ন্যায় যাত্ৰা অব্যাহত ৰাখিছোঁ। আৰু এই ন্যায় যাত্ৰাৰ কাৰ্যসূচী হিচাপে আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি আমি প্ৰতিবাদ সাব্যস্ত ৰূপায়ণ কৰিছোঁ। আৰু ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন অনুৰাগী ভাগ ভাগ কৰি লাভ নাই। প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়া মানুহ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিজন জুবিনৰ অনুৰাগীয়ে আজি অনুভৱ কৰিছে যে জুবিন অনুৰাগী যিসকল আছে তেওঁলোকে অনুভৱ কৰিছে যে ন্যায় দিবই লাগিব জুবিন গাৰ্গক, আৰু ন্যায় নিদিয়া পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ষান্ত নাথাকে। প্ৰাণৰ শিল্পীগৰাকীক ন্যায় প্ৰদান কৰিবই লাগিব। যিসকলে এই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আজি জগৰীয়া হৈছে, ৰাইজে তেওঁলোকক জগৰীয়া কৰিছে, তেওঁলোকক প্ৰতিটো সময়তে যাতে শাস্তি প্ৰদান কৰিব পাৰে, অসম চৰকাৰে তেওঁলোকক শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যাতে চাৰ্জশ্বিটখনত কোনো ধৰণৰ যাতে পানী নসৰকা ব্যৱস্থাৰে যাতে তেওঁলোকক শাস্তি দিব পাৰে, তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।